বন্ধুসকল আপোনালোকক আজি আমাৰ টংলাৰ শিলাৰাই ভৱনলৈ মাতি অনাৰ উদ্দেশ্য হ'ল আপোনালোকে জানেই যে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে 1967 চনৰ পৰাই জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আন্দোলন অব্যাহত ৰাখিছে আৰু এই সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ নেতৃত্বতে 1996 চনত এবাৰ জনজাতিকৰণ হৈছিল অধ্যাদেশ যোগেদি কিন্তু অতি পৰিতাপৰ কথা যে অধ্যাদেশখন বিল আকাৰে হ'বলৈ যি চৰকাৰৰ সদিচ্ছা লাগে সেই সদিচ্ছাৰ অভাৱৰ কাৰণে আজিলৈকে আমি জনজাতিকৰণ হোৱা নাই নহলে হয়তো আজিৰ দিনত 6 জনগোষ্ঠী নহয় পেলাই 5 জনগোষ্ঠীৰহে জনজাতিকৰণ আন্দোলনটো চলি থাকিলেহেঁতেন গতিকে এই ক্ষেত্ৰত দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় আমাৰ মিডিয়াৰ যোগেদি প্ৰিন্ট মিডিয়া বা বৈদ্যুতিক মাধ্যমৰ যোগেদি দেখিছে যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে 25 তাৰিখে ইয়াৰ এক প্ৰতিবেদন দিয়া কথা আছিল যদিও যোৱাকালি তেখেতে কৈছে যে এই প্ৰতিবেদনটো অহা 27 তাৰিখে তেখেতে দাখিল কৰিব গতিকে অহা 27 তাৰিখত প্ৰতিবেদনত তেওঁলোকে যেটো কথা বক্তব্য ৰাখিব তাৰ উমান ইতিমধ্যে আমি পাইছো আৰু আমি তাত আশানুৰূপ ফল নিশ্চয়কৈ আমি তাত পাবলৈ সক্ষম নহল গতিকে আশানুৰূপ ফল যেহেতু পাবলৈ সক্ষম নহল গতিকে আমি আজিৰ এই সংবাদ মেলৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছো অসম চৰকাৰে যদি কোচ ৰাজবংশী সন্মিলনীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে যি 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ আন্দোলনটো আছে এই আন্দোলনক যদি গুৰুত্ব নিদি বিগত দিনৰ দৰে যদি চল ছাতৰিৰে যদি তেওঁলোকে এইবাৰৰ নিৰ্বাচনী বৈতৰীয় পাৰ হ'ম বুলি ভাবিছে তেতিয়াহলে তেওঁলোকে ভুল ভাবিছে তাক আমি এই টংলাৰ পৰা তেওঁলোকক হকিয়াই দিছো অহা 27 তাৰিখে যি প্ৰতিবেদন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব সেই প্ৰতিবেদন যেন কোচ ৰাজবংশী জনগোষ্ঠীৰ সপক্ষে হয় তাত যেন কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ সপক্ষে হয় তাৰ বাবে আমি তেখেতক এই টংলাৰ পৰা আমি তেখেতক হকিয়াই দিছো অন্যথায় অনাগত দিনত এইখন বিজেপি চৰকাৰে কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ যি প্ৰতিবাদৰ সন্মুখীন হ'ব তাক তেওঁলোকে কল্পনা নিশ্চয়কৈ কৰিব পৰা নাই ইতিমধ্যে আপোনালোকে দেখিছে কোচ ৰাজবংশীকে ধৰি আমাৰ 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ বিভিন্ন ঠাইত তেওঁলোকে ইতিমধ্যে আন্দোলন অব্যাহত ৰাখিছে কিন্তু এই আন্দোলন অব্যাহত ৰাখিছে যদিও চৰকাৰক আমি দেখিছো তেওঁলোকে আমাৰ মাজত ভাঙনমুখী চেষ্টাৰে তেওঁলোকে নিজে যদিও আমাক এনেকুৱা দেখুৱাইছে যে আমি দিব খুজিছো কিন্তু আমাৰ বৰ্তমান এক্সিস্টিং যিখিনি জনগোষ্ঠী আছে তেওঁলোকে হে দিয়া নাই কিন্তু আসলতে হেইটো নহয় এয়া চৰকাৰে কৰাইছে এই কথাটো ইতিমধ্যে আমি বুজিব পাৰিছো কাৰণ যেতিয়া এই কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ আন্দোলনে আমাৰ জনজাতিকৰণৰ ভৰপক ৰূপ লয় তেতিয়াই কোনোবা নহয় কোনোবা ওলাইহে আমাৰ বিৰোধিতা কৰে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই হে আমি দেখিবলৈ পাইছো কোনোবাই আমাৰ চকু উলিয়াই দিব খুজিছে কোনোবাই কৈছে যে এয়া তেওঁলোকৰ জন্মগত অধিকাৰ সেই অধিকাৰ আমি কাঢ়ি নিবলৈ ওলাইছো আমি ইয়াৰ পৰা তেওঁলোকক জনাইছো যে আমি কাৰো অধিকাৰ বিচৰা নাই আমাৰ সংবিধানৰ অধিকাৰহে আমি বিচাৰিছো আৰু এয়া আমাক সংবিধানে দিব এয়া আমাক চৰকাৰে দিব এয়া আমি কোনো সংগঠন বা ব্যক্তিৰ পৰা আমি বিচৰা নাই গতিকে এই কথাটো আমি তেওঁলোকক স্পষ্টভাৱে কৈছো হে যদিহে আমি চৰকাৰক আজি ইয়াৰ পৰা এটা হকিয়াই দিছো বাৰ্তাৰে যদি অসম চৰকাৰে যদি যথোচিত যদি আমাক যদি 27 তাৰিখৰ প্ৰতিবেদনত যদি আমাৰ বিচৰা ধৰণে আমাৰ মাজত আলাপ আলোচনা কৰি পেলাই যদি তেওঁলোকে নকৰি নিজাকে স্বইচ্ছাই কৰে তেতিয়াহলে আমি ইতিমধ্যে আজি ইয়াত আমি ইতিমধ্যে আমি সিদ্ধান্ত লৈছো সিদ্ধান্তটো হৈছে অহা 7 তাৰিখে আমাৰ ওদালগুৰি আৰু ভেৰগাঁও জিলাৰ সহযোগত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত এক বিশাল গণসমাবেশ আমি ইয়াতে অনুষ্ঠিত কৰিম লগতে অহা 21 তাৰিখে আমাৰ যি মধ্য অসমৰ প্ৰাণকেন্দ্ৰ কলিয়াবৰত তাত আমি গণসমাবেশ কৰিম তাতো আমি তেওঁলোকক আমি হকিয়াই দিছো যে আমি 21 তাৰিখে আমি কলিয়াবৰত কৰিম আৰু 7 তাৰিখে আমি আমাৰ ওদালগুৰি আৰু আমি টংলাত কৰিম ভেৰগাঁৱত কৰিম গতিকে ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে দক্ষিণ কামৰূপ তাৰ পিছত আমাৰ শিৱসাগৰ আৰু একেবাৰে হেক প্ৰান্তত আমাৰ গোসাইগাঁও জিলাটো আমি তেওঁলোকৰ এগেইনষ্টত তেওঁলোকৰ আমি বিচৰা ধৰণে যদি নিদিয়ে তেতিয়াহলে আমি তাতো তেওঁলোকে গণসমাবেশ কৰিম আৰু গণসমাবেশৰ জৰিয়তে আমি এটা কথাই কম ৰাইজক যে ৰাইজ
এইখন চৰকাৰ মিছলীয়া চৰকাৰ, এইখন চৰকাৰ মিথ্যাবাদী চৰকাৰ আৰু এওঁলোকৰ সপক্ষত থাকি কোনো ধৰণৰ কাম নকৰিব। কোনো ধৰণৰ অৰুণোদয়, মাজনী বা আন কোনো আঁচনিয়ে আমাৰ একো উপকাৰ সাধিব নোৱাৰে। আমি আমাৰ যদি উপকাৰ সাধিব লাগে, আমাৰ যদি ভৱিষ্যত প্ৰজন্মক যদি সুৰক্ষিত কৰিব লাগে, অসমৰ জাতি মাটি ভেটি যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে আমাক জনজাতিকৰণ লাগিব। আৰু জনজাতিকৰণ অবিহনে আজি অসমৰ জাতি মাটি ভেটি কোনো কাৰণতে সুৰক্ষিত নহয়। ইতিমধ্যে আপোনালোকে দেখিছে যে বিশেষ শ্ৰেণীৰ কিছু অবৈধ প্ৰব্ৰজনকাৰী আমাৰ মাটি ভেটি সকলো কাঢ়ি লৈ গ'ল। গতিকে আমাৰ দুদিনমান পিছত আমাৰ নিশ্চয় হয়তো ৰাজনৈতিক অধিকাৰখিনিও তেওঁলোকে আমাৰ পৰা হাতৰ পৰা লৈ যাব। গতিকে আমি অসম চৰকাৰৰ সময় থাকোঁতে যথোচিত পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। ইয়াৰ উত্তৰটো এটাই যে তেওঁলোকে কৈছে যে বৰ্তমান যিখিনি জনজাতি হৈ আছে তেওঁলোকৰ মনত এটা ভাৱৰ উদয় হৈছে, সংশয় হৈছে। কিন্তু আমি তেওঁলোকক বাৰম্বাৰ কৈছোঁ, আপোনালোকে যদি দেখিছে আমাৰ আমি যিটো NDTVত আমি যিটো বহিছিলোঁ টক শ্ব'ত, সেইদিনা আমাৰ CC2R সঞ্চালক তথা আমাৰ আদিত্য হাকলাৰী ডাঙৰীয়া সেইদিনা উপস্থিত আছিলে, বসন্ত গগৈ ডাঙৰীয়া উপস্থিত আছিলে, মই নিজে উপস্থিত আছিলোঁ। তাত সেইদিনা তেওঁ কিন্তু সন্মত হৈছিলে, কাৰণ তেখেতে কৈছিলে আমাৰ ক্ষতি নোহোৱাকৈ যদি এই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। কিন্তু নাজানিলোঁ কি কাৰণত হঠাৎ তেখেতসকলে আকৌ ওলোটা খৰ মাৰিলে। আকৌ ওলোটা খৰ মাৰি পেলাই টংকেশ্বৰ ৰাভা, আদিত্য হাকলাৰী ডাঙৰীয়া কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে। আমিতো কোৱা নাই যে এক্সিষ্টিং ট্ৰাইবছখিনিৰ পৰা তেওঁলোকৰ জনজাতিৰ মৰ্যাদা কাঢ়ি পেলাই আমাক দিয়ক। আমি কোনো কাৰণতে সেই কথাটো কোৱা নাই। আমি বাৰম্বাৰ বিচাৰিছোঁ, আমি আদিত্য হাকলাৰী ডাঙৰীয়াক সেইদিনা আহ্বান জনাইছিলোঁ, আপোনাৰ নেতৃত্বতেই আমি যাম, আপুনি ওলাই আহক। কিন্তু সেইদিনা তেখেতে সন্মত হৈছিল। কি কাৰণে তেওঁলোকে এতিয়া অসন্মত হৈছে আমি বুজিছোঁ যে এয়া এক চৰকাৰী ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। আমি এইটোও কোৱা নাই, কাৰণ যদি চাই যে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা 1952 চনত যি তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰিছিলে, তাৰ পিছৰ পৰা কিন্তু আজিলৈকে ছ'চিঅ' ইকনমিক ছাৰ্ভে হোৱা নাই। ছ'চিঅ' ইকনমিক যদি আজিৰ দিনত ছাৰ্ভে হয় তেতিয়াহ'লে আপোনালোকে দেখিব যে আমাতকৈ বড়োসকল কিমান আগবঢ়া, আমাতকৈ মিচিংসকল কিমান আগবঢ়া। গতিকে এই ভয়তে তেওঁলোকৰ হয়তো ভয় আছে। গতিকে তেওঁলোকে আচল কথা নকৈ চৰকাৰৰ মদতপুষ্ট হৈ চৰকাৰী ধনেৰে যি তেওঁলোকে সমাৱেশ কৰিলে, চৰকাৰী ধনেৰে বা চৰকাৰী আশীৰ্বাদ লৈ তেওঁলোকে যি বক্তব্য ৰাখে সেয়া সঁচাই আমাৰ কাৰণে অতি দুখজনক কথা। গতিকে মই CC2Rকে আদি কৰি আদিত্য হাকলাৰীক অনুৰোধ জনাইছোঁ যে আমি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰিব খোজা নাই আৰু নকৰোঁ। আমি আমাৰ অধিকাৰ বিচাৰিছোঁ। কাৰণ আপোনালোকে জানে যে সংবিধানে 340(1 and 2) আৰ্টিকেলত আছে যে যেতিয়াই কোনোবা জনজাতি এক্সিষ্টিং জনগোষ্ঠী যদি তেওঁলোকে বেছিকৈ ছ'চিঅ' ইকনমিকভাৱে আগবাঢ়ি যায় তেতিয়াহ'লে তেওঁলোকক আকৌ তাৰ পৰা উলিয়াই দিব লাগে। গতিকে সেই ভয়টো তেওঁলোকৰ হয়তো আছে। গতিকে যাৰ ফলত তেওঁলোকে নেকি আজি কোনো কাৰণত ছ'চিঅ' ইকনমিক ছাৰ্ভেটো হ'বলৈ বিচৰা নাই। আৰু এটা কথা সংবিধানত আছে যে যি ঠাইৰ মানুহ আদিবাসী সেই ঠাইত মানুহ অট'মেটিকেলি তাৰ জনগোষ্ঠী হয়। আৰু জনগোষ্ঠী মানে কি জনজাতিকৰণ পাব লাগে। কিন্তু আমি চৰকাৰেহে আমাক জনজাতিকৰণ দিয়া নাই, কিন্তু সাংবিধানিকভাৱে আমি জনজাতি হয় ইতিমধ্যে। গতিকে আমি সেইকাৰণে কৈছোঁ যে আমি তেওঁলোকৰ পৰা একো কাঢ়িব খোজা নাই, তেওঁলোকৰ প্ৰাপ্য আমি আদায় কৰিব বিচৰা নাই। কেৱল আমি বিচাৰিছোঁ আমাৰ অধিকাৰ। আৰু আমাৰ অধিকাৰ বিচাৰি যাওঁতে যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ নহয়, এই কথাটো মই CC2Rক আহ্বান জনাইছোঁ। চাওক, এই ক্ষেত্ৰত আমি কৈছোঁ যে আমাৰ কোচ ৰাজবংশী সন্মিলনীয়ে আপোনালোকে জানেই যে আমাৰ OBC নোহোৱা কিছু ব্যক্তিয়ে, আন জনগোষ্ঠীৰ ব্যক্তিয়ে আমাৰ কিছু চাৰ্টিফিকেট লৈছিলে। আৰু সেইখিনি এইকাৰণে হৈছিলে, আমি বাৰম্বাৰ আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে এখন বৰ্ড গঠন কৰিছে, OBC বৰ্ড। সেই OBC বৰ্ডত বিভিন্ন ধৰণৰ মানুহ থাকে, হয় নে নহয়? তাত কেৱল কোচ ৰাজবংশীয়ে নহয়, তাত বিভিন্ন ধৰণৰ মানে প্ৰায় 36টামান তাত সংগঠন আছে। আৰু তেওঁলোকে যিহেতু সেই চাৰ্টিফিকেটখন দিয়ে, যাৰ ফলত নেকি আন লোকে সেই সুবিধাটো ল'বলৈ সুবিধা পায়। গতিকে আমি কৈছিলোঁ আগত কিন্তু আমাৰ কোচ ৰাজবংশী সন্মিলনীয়ে এই প্ৰমাণ পত্ৰখন দিয়াৰ ব্যৱস্থা আছিলে, কিন্তু সেইটো আমাক এইখন চৰকাৰে কৰ্তন কৰিছে। আমি ইতিমধ্যে আমাৰ অসম চৰকাৰক বিভাগীয় মন্ত্ৰীৰ জৰিয়তে আমি আবেদন জনাইছোঁ যে এই প্ৰক্ৰিয়াটো আমাৰ জৰিয়তে সম্পন্ন হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ আক্ৰাচুকে ধৰি বিভিন্ন আমাৰ জনগোষ্ঠীৰ যি সংগঠন আছে তেওঁলোকৰ কোনো আপত্তি নাই, কেৱল আপত্তি আছে অসম চৰকাৰৰ। গতিকে তেওঁলোকে সেইকাৰণে কৰা নাই। আৰু ইতিমধ্যে আমি তেনেকুৱা ব্যক্তি যিয়ে নেকি আমাৰ এই প্ৰমাণ পত্ৰ লৈ পেলাই SCS অফিচাৰ হৈছে, তেনেকুৱা ব্যক্তিৰ তালিকাও ইতিমধ্যে আমি অসম চৰকাৰৰ হাতত জমা দিছোঁ। সন্মিলনীয়ে আগৰ পৰাই কৈ আছে, এতিয়াও কৈ আছোঁ আমি
যে আমি কোনো কাৰণতে অবিভক্ত মধ্য বিটিআৰ ৰাভা হাছং এই কথা নামানো গোটেই অসমত যিখিনি কোচ ৰাজবংশী লগ আছে দিলে আটাইখিনিকে দিব লাগিব অন্যথায় আমি কোনো অবিভক্তই হওক বা বিটিআৰে হওক বা ৰাভা হাছঙে হওক এই ক্ষেত্ৰত আমি কোনো কাৰণতে সন্মত নহয় কিমান ভাগ কৰিব আৰু আমাক আপোনালোকে জানেই যে বেংগলত থকা আমাৰ কোচ ৰাজবংশী লোকসকল এছচি 1987 চনত আমাৰ মেঘালয়ত থকা আমাৰ লোকসকল এছটি বিহাৰত থকা লক্ষিণী আমাৰ ওবিসি আমি অসমত ওবিসি গতিকে আৰু কিমান ভাগ কৰিব এই ভাগ কৰাৰ যি প্ৰৱণতা আমাৰ চাণক্য মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৰি আছে যে মৰাণক দিব মটকক দিব ইয়াত দিলে আমাৰ ট্ৰাইবেল সংঘৰ আপত্তি নাই আমাৰ অবিভক্তক দিলে আপত্তি নাই এয়া চৰকাৰী কাৰসাজিৰ বাহিৰে আন একো নহয় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথা জানি থওক যে এনেকুৱা কোনো ধৰণৰ ৰাজনীতি আমাৰ লগত নকৰিব দিলে আমাৰ গোটেই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী দিব লাগিব অন্যথায় আমাৰ কোচ ৰাজবংশী সন্মিলনে কোনো ধৰণৰ জনজাতিকৰণ স্বীকাৰ নকৰে আপোনালোকে হয়তো ফুল তথ্য আপোনালোকৰ আছে যে আমাৰ ভাষা নাই বুলি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা হ'ল ৰাজবংশী ভাষা ইতিমধ্যে আপোনালোকে জানে যে ভাষা এটাক স্বীকৃতি দিব লগা হ'লে যিকেইটা সংস্থা আছে গোটেইকেইটা সংস্থাই আমাৰ ৰাজবংশী ভাষাটোক স্বীকৃতি দিছে আনকি ফিনলেণ্ডত আমাৰ ৰাজবংশী ভাষাতে স্বীকৃতি দিছে গতিকে এতিয়া আৰু আমাৰ ভাষাক লৈ পেলাই আমাৰ কোনো বিতৰ্ক নাই কোচ ৰাজবংশীসকলৰ ভাষাটো হ'ল ৰাজবংশী ভাষা কিন্তু আপোনালোক কোৱাৰ ধৰণে হয় এইটো এটা অতি দুখ লগা কথা যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছু লোকে আমাৰ ভাষাটো এতিয়াও ক'বলৈ লাজ কৰে নিজকে লাজ কৰে যেনেকৈ আমাৰ বড়োসকলে লাজ নকৰাকৈ নিজৰ কথাটো কয় কিন্তু আমাৰ কোচ ৰাজবংশীৰ লোকসকলে আমাৰ ৰাজবংশী ভাষাটো ক'বলৈ নিজকে অলপ চিনাকি দিবলৈ অলপ লাজ কৰে কিন্তু আজিৰ দিনত সেই লাজ নাই আজিৰ দিনত যদি আপোনালোকে যায় একেবাৰে জোনাইৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি একেবাৰে আহি যদি আপোনালোকে ধুবুৰীলৈকে আহে দেখিব এটাই নৃত্য চলি আছে এই যোৱা যদি আপোনালোকে 15 আগষ্টত যদি স্বাধীনতা দিৱস যদি দেখিলেহেঁতেন তেতিয়া আপোনালোকে দেখিলে যেন যে প্ৰতিটো জিলা সদৰত আমাৰ কোচ ৰাজবংশীৰ যি কুচান নৃত্য হে গোৱালিনী নৃত্য হেয়া চলিছে তাৰ অৰ্থটো এইটোৱে বুজাব খুজিছোঁ যে আমাৰ অসমত আমাৰ সংস্কৃতিলৈ কোনো আমাৰ ভাগ নাই ইতিমধ্যে আমাৰ সংস্কৃতিটো ইষ্টাব্লিছ হৈ গৈছে এয়া আমাক কোনো আন জনগোষ্ঠী বা আন মানুহে ইষ্টাব্লিছ কৰিব পৰা নাই এয়া আমাৰ পুৰণা সংস্কৃতি